নমস্কাৰ মই সুনমনিয়ে সকলোকে হলিৰ শুভকামনা জ্ঞাপন কৰিছো আৰু আজি হলি বুলি এইফালে চাওকচোন কি বনালো এয়া ইমান ধুনিয়া দেখা পাইছে আপোনালোকে কেনেকৈ বনালো কি কথা সকলোখিনি জানিব পাৰিব আপোনালোকে ভিডিওটো হেকলৈকে চাব বুলি আশা ৰাখিলো ইয়াৰ কাৰণে প্ৰথম আমাক লাগিব পালেং শাক চাওক আমাৰ ঘৰৰ বাৰীতে যেহেতু আছে পালেং শাক অলপ উঠাই ললো আৰু লাগিব আমাক বিট লাগিব আৰু এয়া বিট ঘৰতে আছে বিটু উঠাই ললো দুটা এয়া চাওক আৰু এতিয়া আমি ইয়াৰ ৰসটো উলিয়াই লম এয়া হৈছে বিটৰ ৰস আৰু এয়া হৈছে পালেঙৰ ৰস আৰু এইফালে দেখা পাইছেনে আপোনালোকে এয়া হৈছে আটা মই এটা ভাগত পালেঙৰ ৰস দিলো আৰু এটা ভাগত বিটৰ ৰস দিলো আৰু এটা নৰমেলকে ৰাখিছো ইফালে দেখা পাইছে তিনটা ভাগত ভাগ কৰি লৈছো আটা আৰু এইফালে চাওক আটাটো বেলি ললো আৰু বেলি লোৱাৰ পাছত ইটোৰ পিছত হিটো এনেকৈ জাপি দিছো এয়া দেখা পাইছে এইফালে চাওক আৰু ইয়াৰ পাছত এতিয়া এইফালে চাওক ধুনীয়াকৈ ৰোল কৰি ললো দেই এয়া এতিয়া এইফালে চাওক ৰোলটো আমি ধুনীয়াকৈ এনেকৈ পিচ পিচ কৰি লৈছো এইফালে আৰু ইমান ধুনীয়া লাগিছে চাওকচোন ইমান ধুনীয়াকৈ ডিজাইনটো ওলাইছে ইফালে দেখাই পাইছে আৰু কালাৰটোতো ক'বই নালাগে আৰু এই কালাৰটোৱে আমাৰ শৰীৰত অপকাৰো নকৰে বজাৰৰ পৰা কিনা যিবিলাক কালাৰ হয় সেইবিলাক মানে স্বাস্থ্যৰ কাৰণে বিৰাটেই অপকাৰী আৰু আমি গোটেইখিনি ধুনীয়াকৈ এয়া কাটি ললো আৰু ধুনীয়াকৈ কাটি লোৱাৰ পাছত এয়া দেখা পাইছে বেলি ললো আৰু এতিয়া এয়া চাওক পুৰি দেখাই দিছো এয়া ইমান ধুনীয়াকৈ ফুলিছে আৰু কালাৰটো চাওক ইমান ধুনীয়া লাগিছে আৰু ডিজাইনটো এয়া দেখা পাইছে আপোনালোকে কোনে কোনে এনেকৈ খাইছে বাৰু কমেন্ট কৰি জনাব যিসকলে খাইছে আৰু যিসকলে খোৱা নাই আপোনালোকে এবাৰ খাই চাব আৰু এইফালে আমাৰ লুচি ৰেডি কালাৰিং লুচি আৰু লগতে মাংস অকমান আছিলে আৰু চাটনি হেয়াই আজি ভিডিওটো হেয়াই আছিলে আশা কৰিছো আপোনালোকে চাই ভাল পালে আৰু ভাল পালে লাইক শেয়াৰ কমেন্ট নকৰাকৈ নাথাকিব বাই